গুড মৰ্ণিং সকলোকে। এয়া মই আছোঁ মোৰ মাৰ ঘৰত। আজি মোৰ মাৰ ঘৰত এমাহ হ'ল আৰু আজি এতিয়া মোৰ ঘৰলৈ যাম আৰু এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মিঠিৰ পৰাই। মিঠিক চাওকচোন কেনেকৈ তাই মানে ফূৰ্তি পাই আছে। তাই চাগে জানিছে যে আজি দেউতাৰ ঘৰত যাম, মাৰ ঘৰত যাম, সেইবাবে ফূৰ্তি পাইছে। হ'লে মই ৰেডি হৈছোঁ, ভাইটি আৰু মোৰ ভাই বোৱাৰী থ'বলৈ যাব ঘৰলৈ। আৰু ঘৰত গৈতো বহুখিনি কাম ওলাব, কাৰণ ইমান দিন যিহেতু ঘৰত নাই। এতিয়া ভিডিঅ' কৰিব সময় পাওঁ নে নাপাওঁ নাজানো বাৰু। এইবিলাক মই পেকিং কৰি থৈ দিছোঁ। গোটেইবিলাক তাইৰে কাপোৰ আছে বেছিভাগ, মোৰো আছে, মোৰতকৈ তাইৰ বেছি কাপোৰ আছে। গোটেইবিলাক পেকিং কৰা হৈ গৈছে। আৰু এইফালে ভাইটি আৰু ভাইটিৰ কইনা সিহঁতো ৰেডি হৈ আছে, মোক ওলাব কৈছে। ময়ো হ'ম আৰু লাহে লাহে। তাইক ওলাই লওঁ, তাৰপিছত মই ৰেডি হ'ম। তাৰপিছতে ঘৰলৈ আহিলোঁ। ঘৰত অহাৰ পিছত এনেকৈ ভিডিঅ' কৰা নহ'ল আৰু আজি আমি যামগৈ ৰঙিয়ালৈ। মানে কিবাকিবি সৰু সৰু বজাৰ আছে আৰু এখন টেবুল লাগে যাবলৈ। ঘৰৰ কিছুমান সৰু সৰু বস্তু বজাৰ কৰিব আছে, সেইবাবে ওলাইছোঁ। আৰু প্ৰথম আজি ছোৱালীজনীক বাহিৰলৈ লৈ যাম, তাইকো লৈ যাম, যিহেতু আজি 3 মাহ ধৰি তাই ঘৰতে আছে। ভাবিলোঁ কচোন কি কিনিম, আপোনালোকক যদি পাৰোঁ দেখুৱাম আৰু। সেইফালে আমাৰ ছোৱালী ৰেডি যাবৰ বাবে ন মা, আমি এতিয়া ফুৰিব যাম ন ৰঙিয়া। এওঁ কিন্তু লয় নাই, এইফালে গাড়ী আহি ৰখি আছে আৰু আমাৰ মিঠি মা ওলাই ৰেডি। আৰু এয়া আমি টেবুল এখন কিনিলোঁ, আমি লৈ অহা ই ৰিক্সাখনত উঠাই লোৱা হৈছে। ইয়াৰ পিছতে আমি টেবুলখন এতিয়া লৈ গৈ আছোঁ। এতিয়া বিশাললৈ যাম। বিশালত অকণমান বজাৰ আছে, তাইৰ কিবাকিবি, তাইৰ কাৰণে কাপোৰো লাগে আৰু ঘৰৰো কিবাকিবি বস্তু আছে কিনিবৰ কাৰণে। চাওঁ গৈ পেলাই মানে কি কিনিব পাৰোঁ চাওঁ বাৰু। এয়া আহিছোঁ আমি বিশাললৈ। এয়া কাপোৰ চাইছোঁ, কিন্তু তাইৰ চাইজৰ কাপোৰ পোৱা নাই, কাৰণ কাপোৰবিলাক বহুত সৰু সৰু আৰু যিবিলাক আছে সেইবিলাক মোৰ পচন্দ হোৱা নাই। তাৰপিছতে আমি আহিলোঁ ইয়াত মানে ড্ৰাই ফ্ৰুটছ, মিক্সাৰ এইবিলাক এনেকৈ ল'বৰ বাবে। আৰু মই কিবাকিবি ল'লোঁ বাৰু, আচাৰ ল'লোঁ, মেগী ল'লোঁ, বিস্কুট ল'লোঁ, তাৰেপিছত মিক্সাৰ, তেনেকৈ কিবাকিবি ল'লোঁ সৰু সুৰা বস্তু। আৰু এতিয়া লাইন পাতিব লাগিব, কাৰণ পে'মেণ্ট যিহেতু আছে। এয়া ঘৰলৈ আহিলোঁ, আহি মিঠিক অকণমান শুৱাই দিছোঁ, তাই খেলি আছে। আৰু মানুহজনে এয়া বুট তিয়াই থৈছিলে, মোক সুধিছে খাম নেকি, মই ক'লোঁ খাম বাৰু, সেইবাবে তেওঁ দেখুৱালে। আৰু এয়া মিঠিক চাওক, তাই মানে অকণমান মানে শুই উঠিছে আৰু শুই আছিলে, শুই উঠিছে এতিয়া। আৰু এনেকৈ শুই উঠাৰ পিছত এনে অকণমান চাই থাকে, মই তাইৰ কাষতে বহি আছোঁ। এয়া হৈছে তাৰ পিছদিনা, বহুত গৰম, খুব গৰম বাবে ভাবিলোঁ পইতা ভাতে খাওঁ। যিহেতু আজি সোমবাৰ আছিলে, সেইকাৰণে মানে নিৰামিষে মই বাছ বটা লৈছোঁ আৰু আলু ভাজি লৈছোঁ, তেনেকৈ খাইছোঁ। আমি পিঁয়াজ, নহৰু, মাছ, মাংস, কণীবিলাক নাখাওঁ। মজাই বেলেগ ৰন্ধাটো। ভাত পানী খাই উঠিলোঁ আমি। এতিয়া আমি অকণমান কৰিডৰত খোজকাঢ়ি আছোঁ দুয়োজনে। বাহিৰত যাব নোৱাৰি মহলত, সেইকাৰণে সদায়ে ভাত খাই আমি কৰিডৰত অকণমান খোজ কাঢ়োঁ, 110টা খোজ কাঢ়োঁ। এতিয়া তেওঁ আৰু মই। কৰিডৰটো কমচে কম কিমান দীঘল আছে জানেনে? কেইমিটাৰ আছে কৰিডৰটো? কেইমিটাৰ আছে? এই কিমান দীঘল আছে কৰিডৰটো? 40 ফুট আছে। তে ভাবক। ভাতকেৰেলা ছিঙি আছ? আমাৰ মাটিত ভাতকেৰেলা লাগছে। বহুতকেইটা হৈছে হে। এইবাৰ আমাৰ ঘৰত একো খেতি কৰা হোৱা নাই, মানে আগতে তেওঁ কৰিছিল, কিন্তু এইবাৰ একেবাৰে টাইম পোৱা নাই, যিহেতু মিঠি জন্ম পাইছে
আৰু আমাৰ পৰিয়ালত যিহেতু আমি দুয়োজনেই মিঠিক ডাঙৰ দীঘল আমি দুয়োজনে লগ লাগি কৰিব লাগিব, সেইবাবে তেওঁ টাইমো পোৱা নাই। ছুটিও লৈছে কিন্তু টাইম পোৱা নাই। আৰু এয়া ভাতকেৰেলা আমাৰ চোতালতে হৈছে, সেয়া মই ছিঙি আছিলোঁ আৰু তেওঁ ভিডিঅ' কৰিছিলে, এয়া অকণমান দেখুৱালোঁ আপোনালোকক। আজিলৈ ইমানখিনি আছিল আজিৰ ভিডিঅ'টিত। আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব আৰু মোৰ ছোৱালীজনীক আশীৰ্বাদ কৰিব, তাই সোনকালে ডাঙৰ হওক। নতুন ভিডিঅ'লৈ পুনৰ আহিম। আজিলৈ এইখিনি আছিল। বাই।